মোৰ যে কেতিয়াবা এনেকুৱা লাগে জানেনে ক'বাত যে পলাই গুচি যাম অকণমানো ৰেষ্ট নাই নিজক অকণমান সাজি কাচিবলৈও সময় নাপাওঁ আৰু আজি গৰৈ মাছ আৰু জলফাইৰ পিটিকা বনালোঁ গতিকে বলক আজি আপোনালোকক দেখাওঁ মই গৰৈ মাছ আৰু জলফাইৰ এটা টেষ্টি এটা ধুনীয়া এটা পিটিকা আৰু সময় নাপাওঁ নিজক সাজি কাচিবলৈ আজি ভাবিলোঁ গধূলি সময়কণত অকণমান নেইল পলিচ অকণমান লগাই লওঁ আৰু আমনি লগা হৈছে ন একেবোৰকে কাম কিমান কৰিম ভাত পানী ৰান্ধি কিন্তু উপায় নাই গতিকে গৰৈ মাছ কেইটামান লৈ আহিছিলোঁ আৰু বাটতে জলফাই পালোঁ তাৰপিছত জলফাই কেইটামানো লৈ আহিলোঁ আৰু আজি ভাবিলোঁ জলফাই আৰু গৰৈ মাছৰ পিটিকা বিৰাট মজা লাগে খাই হুদা ভাতো একদম ধুনীয়াকৈ খাব পাৰি ন একাহীমান গতিকে গৰমকৈ ভাত লৈ ল'ম আৰু লগতে পিটিকা গতিকে মই গৰৈ মাছকেইজনী ভালকৈ আকৌ গৰৈ মাছকেইজনী বুলি কৈছোঁ মাইকীনে মতা গম নাই পোৱা নহয় গৰৈ মাছটো বুলিয়ে ক'ম বাৰু আজি গৰৈ মাছটো ভালকৈ পুৰি লৈছোঁ আৰু তাৰ পাছতে জলফাইখিনিও পুৰিম মজা লাগিব খাই আজি মোৰ আগত জিভা পানী পৰিয়ে গৈছে এতিয়াই বনাই থাকোঁতে এয়া দেখিছেনে জলফাইকেইটা মই ভালকৈ পুৰি লৈছোঁ গতিকে কেতিয়াবা ভাবোঁ অকল খোৱাৰে কথা আৰুতো একোৱেই নাই ৰাতিপুৱা গধূলি ৰান্ধিবই লাগিব বনাবই লাগিব মোৰ যে কেতিয়াবা এনেকুৱা লাগে জানেনে ক'ৰবালৈ যেন পলাই গুচি যাম মানে ক'ৰবাত বহুত দূৰত গৈ যেন থাকিমগৈ কেইদিনমানৰ কাৰণে একো ঘৰৰ দায়িত্ববিলাক ল'ব নালাগে অকণমান নিজকে যেন সময় দিওঁ এনেকুৱা লাগে ন পিছে সময়ে নাপাওঁ এইবিলাক কৰিবলৈ মানে নিজৰ কাৰণে কেতিয়াবা সময়ে নোপোৱা যেন হয় অকল দায়িত্ব গতিকে ছোৱালীসকলক কৈছোঁ চাকৰি কৰি মেলি একেবাৰে নিজৰ জীৱনটো ধুনীয়াকৈ উপভোগ কৰি মেলি বিয়া হ'ব লাগে গতিকে বিয়া হোৱা মানে দায়িত্ব এটা বুজা লোৱা হয় আৰু ল'ৰাসকলকো কৈছোঁ অকণমান নিজৰ জীৱনটো অকণমান নিজৰ মতে অকণমান জীয়াই ল'বা তাৰ পাছতে বিয়া বাৰু পতা কথা ভাবিব কাৰণ বিয়া বাৰুতো কৰিবই লাগিব ছোৱালীয়ে হওক ল'ৰাই হওক কিন্তু মানে নকৰালেতো নহ'ব কিন্তু বিয়া কৰা বা বিয়া হোৱাৰ লগে লগে এটা ডাঙৰ দায়িত্ব আহি যায় সেই দায়িত্ব এৰি কেতিয়াও চলিব নোৱাৰে যিহেতু সংসাৰ আগবঢ়াবই লাগিব গতিকে মই ভাবোঁ অকণমান জীয়ৰী জীৱনটো অকণমান উপভোগ কৰি ল'ব লাগে মোৰ বহুতখিনি বান্ধৱী এতিয়ালৈকে বিয়া হোৱাই নাই আৰু তাহাঁতৰ এনজয় কৰা দেখি মানে তাহাঁতি অকণমান যেনেকৈ মুক্ত মনে ফুৰা দেখি মই ভাবোঁ আৰু মানে থকা দেখি মই কওঁ তহঁতৰ এতিয়া দায়িত্ব নাই বৰ ভাল গতিকে উপায় নাই মই আমনি পাইছোঁ আৰু কেতিয়াবা আমনি লাগি যায় জীৱনটো ন একেখিনিকে কাম কৰি মেলি বাৰু যি কি নহওক জলফাই আৰু গৰৈ মাছ ধুনীয়াকৈ পিটিকা কৰি লৈছোঁ আৰু এতিয়া খাম ভাতৰ লগত বিৰাট মজা হৈছে জ্বলাও দি দিছোঁ আৰু বিৰাট দেখিয়ে মানে এনেকুৱা লাগিছে খাওঁ গতিকে অকণমান টেষ্ট কৰি চালোঁ এনেকুৱা মজা লাগিছেনে কি ক'ম আপোনালোকক জুইত পুৰা হ'লেতো আৰু মজা লাগিলেহেঁতেন কিন্তু গেছত পুৰিছোঁ কাৰণে তথাপিও ভালেই লাগিছে বাৰু জুইয়ে আৰু ন গতিকে এনেকৈ ধুনীয়াকৈ পিটিকাখিনি মই বনাই ল'লোঁ এতিয়া মই অকণমান ভেন্দি অকণমান ভাজিম মই আকৌ ভেন্দি ভাজি খাই বিৰাট ভাল পাওঁ হৈছে ভেন্দি ভাজি আৰু মই আজি দাইল নাখাওঁ ভেন্দি ভাজি হ'লে মোক দালি নালাগে মজা এইফালে মাছ পিটিকা লৈ লৈছোঁ মজা গৰৈ মাছ আৰু জলফাই ভেন্দি ভাজিৰ লগত মজা লাগিছে টেঙা আৰু জ্বলা আছে মাছ পিটিকা লগতে ভেন্দি ভাজি বনাই খোৱাহে কথা মানে স্কুলৰ পৰা ছুটিত আনোতে জলফাই কেইটামান দেখিলোঁ লৈ গুচি আহিলোঁ লগতে মিলাই গৰৈ মাছো লৈ আহিলোঁ মজা লাগিছে
গতিকে তৃপ্তিৰে গোটেই ভাতখিনি খাই দিলোঁ আজি দালি মই নাই লোৱা দেই এনেকেই শুকানে শুকানে পিটিকাৰ লগত খায়ো বিৰাট মজা লাগে আৰু লগতে ভেন্দি আছেই আৰু ভেন্দিৰ ভাজি গতিকে এনেকেই ভাতকেইটা খালোঁ খাই খাই পিছে এপাচিমান শকত হৈছোঁ খোৱাটো কমাব লাগিব বুলি সদায় ভাবোঁ কিন্তু কেতিয়া ভাবোঁ জানেনে যেতিয়া খাই বৈ হৈ যায় যেতিয়া পেটটো ভৰি থাকে তেতিয়া কওঁ কাইলৈৰ পৰা আৰু নাখাওঁ আকৌ যেতিয়া ভোক লাগে সেইটো টাইমত আকৌ নাভাবোঁ দেই যে খোৱাটো কমাব লাগে বুলি গতিকে ধুনীয়াকৈ মই ভাতকেইটা খাই ল'লোঁ বিৰাট বেছি সোৱাদ লাগিলে আৰু ভাৰনাইহঁতেও খাই বৈ আজৰি হ'ল গতিকে আজি এনেকেই ভাতকেইটা খালোঁ সদায়নো কিমান জ্বলা পোৰা খাই থাকিব লাগে ন তেল মছলা এনেকৈ কেতিয়াবা এনেকৈও খাই বিৰাট মজা লাগে গতিকে সেনেকৈ আৰু আমাৰ ঘৰত বৰ বেছি মানুহ নাই আমি মানুহ 3টা কেতিয়াবা 2টা হৈ থাকোঁ গতিকে সেনেকৈ আমি মিলি জুলি ভাতকেইটা খোৱা হৈ গ'ল আৰু এতিয়া মই আজি অকণমান স্কিন কেয়াৰ কৰিম কাৰণ মুখখন অৱস্থা নাইকিয়া হৈ গৈছে মোৰ ইমানেই ডাঙৰ ডাঙৰ পিম্পলছ আহিছে কি কম কিন্তু খোৱাটো যে মই এৰাব নোৱাৰোঁ আৰু দেখিছেনে গোটেইকেইটা ভাত বৰ ধুনীয়াকৈ খালোঁ তাৰ পাছতে এয়া পেট একদম ভৰি আহিছে পেট বোলে এনেকৈ মোহাৰিব নাপায় নহ'লে বোলে বহুত বেছি পেটটো পেটোৱা হয় আমাৰ মায়ে কয় মোক দেই কিন্তু সেয়া মোৰ অভ্যাস থাকি গ'ল আৰু এয়া আজি ৰাতিৰ নাইট ক্ৰীমটো অকণমান সানো এইকেইদিন সনা নাছিলোঁ 2-3 দিন আৰু এই নাইট ক্ৰীমটো যে বহুত ভাল জানেনে আপোনালোকে বহুতে ইউজ কৰিছে মোক আপোনালোকে কৈছিলে বাৰু কমেণ্টত আৰু এইটো মই আজি 2 বছৰমানৰ পৰা ইউজ কৰি আছোঁ নুস্কে বাই পাৰছৰ এয়া ল'ৰায়ো লগা মানে মতা মানুহেও ল'ৰা বুলি নহয় আচলতে পুৰুষ মহিলা সকলোৱে লগাব পাৰিব আৰু মানে 22-23 বছৰ ওপৰৰ পৰা সকলোৱে লগাব পাৰিব একদম আয়ুৰ্বেদিক আমাৰ যে মুখত চেনি পৰা নিচিনা দাগ হৈ থাকে বা পিম্পলছৰ দাগবিলাক বা কলা কলা দাগবিলাক যে হৈ থাকে সেইবিলাক সব লাহে লাহে আঁতৰিব আৰু এইটো বহুতেই বেছি ভাল ক্ৰীম নুস্কে বাই পাৰছ বুলি গুগলত মাৰি দিলে আপোনালোকে পাই যাব আৰু বেছি দামো নহয় এই ক্ৰীমটোৰ 350 নে 400 কিবা এটা আছিলে ভাল ক্ৰীমটো তাৰপাছত ঠাণ্ডা দিনততো আৰু বৰলিন জিন্দাবাদ গতিকে বৰলিনক লৈ ল'লোঁ মই ঠাণ্ডা দিন যেতিয়া আৰু বৰলিনক লগতে ৰাখোঁ আৰু ভালকৈ উঠটোত লগাই লৈছোঁ স্কিন কেয়াৰৰ ভিডিঅ' এদিন দেখাম বাৰু আপোনালোকক উইণ্টাৰ স্কিন কেয়াৰ মই আপোনালোকে যদি লাগে আপোনালোকে মোক ক'ব যে মই কি সানো কি নাহানো বৰ বেছি একো নাহানো তথাপিও আৰু গতিকে এতিয়া শুবলৈ যাওঁ আৰু গুড নাইট সকলোকে আৰু আকৌ আহিম এটা ধুনীয়া